মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জীৱাশ্ম ইন্ধন, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ বিষয়ে আলোচনা কৰিম। তোমালোকে জানা যে মটৰচাইকেল, স্কুটাৰ, সৰু গাড়ী-মটৰ আদি চলাবলৈ পেট্ৰল ব্যৱহাৰ কৰা হয় আৰু গধুৰ যান-বাহন যেনে ট্ৰাক, ট্ৰেইন আদি ডিজেলেৰে চলোৱা হয়। ঘৰত আমি চাকি, লেম্প, ষ্টভ আদি জ্বলাবলৈ কেৰাচিন তেল ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে জাহাজ, এৰোপ্লেন আদি চলাবলৈকো ইন্ধনৰ প্ৰয়োজন হয়। এই পেট্ৰল, ডিজেল, কেৰাচিন আদি পেট্ৰলিয়াম নামৰ এবিধ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়। পেট্ৰলিয়ামৰ দৰে প্ৰাকৃতিক গেছো এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ কেনেদৰে সৃষ্টি হয় তোমালোকে জানানে? সাগৰ মহাসাগৰসমূহত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ সৃষ্টি হৈছিল। বহু নিযুত বছৰৰ আগতে সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হৈছিল আৰু সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল। সময়ৰ লগে লগে সেইবোৰ বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই পোত গৈছিল। বহু নিযুত বছৰ ধৰি অক্সিজেনবিহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু প্ৰচণ্ড চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে। এই পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ কিছুমান তেল খাদৰ পৰা উলিয়াই অনা হয়। এইবাৰ তোমালোকে চিত্ৰখনলৈ মন কৰাচোন। তোমালোকে তাত কিছুমান তেলৰ পুং দেখিছা, য'ৰ পৰা পেট্ৰলিয়াম তেল আৰু গেছ মাটিৰ তলৰ পৰা উলিয়াই অনা হয়। চিত্ৰত ভালকৈ মন কৰিলে দেখিবা যে তাত তিনিটা তৰপ আছে। একেবাৰে তলৰ পানীৰ তৰপ, মাজত তেলৰ তৰপ আৰু একেবাৰে ওপৰত গেছৰ তৰপ। এনে কিয় হয় বাৰু? কাৰণ তেল আৰু গেছ পানীতকৈ পাতল আৰু পানীৰ লগত মিহলি হৈ নাযায়। তোমালোকে জানানে, পৃথিৱীৰ প্ৰথম তেল খাদটো 1859 চনত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত খন্দা হৈছিল। তাৰ পাছত 1867 চনত অসমৰ মাকুমত তেল আৱিষ্কাৰ হয়। ভাৰতবৰ্ষৰ বহুত ঠাইত তেল পোৱা যায়। সেইসমূহ হ'ল অসম, গুজৰাট, মুম্বাই হাই, গোদাবৰী আৰু কৃষ্ণা নদীৰ অৱবাহিকা। এতিয়া আমি পেট্ৰলিয়ামৰ বিষয়ে আৰু অকণমান জানো আহা। পেট্ৰলিয়াম এবিধ গাঢ় বৰণৰ তেলজাতীয় পদাৰ্থ। ই বেয়া গন্ধযুক্ত। ই পেট্ৰলিয়াম গেছ, পেট্ৰল, ডিজেল, পিচ্ছিলক তেল বা লুব্ৰিকেটিং তেল, খনিজ মম ইত্যাদি বিভিন্ন উপাদানেৰে গঠিত এবিধ মিশ্ৰণ। পেট্ৰলিয়ামৰ এই উপাদান বা অংশসমূহ শোধন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথকীকৰণ কৰা হয়। তেলৰ শোধনাগাৰত পেট্ৰলিয়ামক বিভিন্ন উষ্ণতাত তপতাই এই উপাদানসমূহ আহৰণ কৰা হয়। তোমালোকে চিত্ৰত দেখা পাইছা যে বিভিন্ন উষ্ণতাত কেনেদৰে পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথক কৰা হৈছে। ভাৰতৰ বিভিন্ন ঠাইত তেল শোধনাগাৰ আছে। অসমৰ 4খন ঠাইত তেল শোধনাগাৰ আছে আৰু সেইকেইখন হৈছে ডিগবৈ, নুনমাটি, নুমলীগড় আৰু বঙাইগাঁও। পেট্ৰলিয়ামৰ শোধনত বিভিন্ন উপাদানৰ সৃষ্টি হয় আৰু এই বিভিন্ন উপাদানসমূহ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। এই উপাদানসমূহৰ ভিতৰত আমি প্ৰথমে ক'ব পাৰোঁ তৰলীকৃত পেট্ৰলিয়াম গেছ, যাক কোৱা হয় লিকুইফাইড পেট্ৰলিয়াম গেছ বা LPG। এই LPG গেছ চিলিণ্ডাৰ প্ৰায় মানুহৰ ঘৰতেই পাকঘৰত ৰন্ধন প্ৰক্ৰিয়াৰ কাৰণে ব্যৱহাৰ কৰা তোমালোকে দেখিছা। এই LPG গেছ ঘৰ আৰু উদ্যোগৰ বাবে ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। পেট্ৰলিয়ামৰ আন এটা উপাদান হৈছে পেট্ৰল। পেট্ৰল মটৰৰ ইন্ধন, উৰাজাহাজৰ ইন্ধন আৰু শুকানকৈ ধুবলৈ ব্যৱহাৰ কৰা অৰ্থাৎ অজল ধোৱনৰ দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়। অজল ধোৱন মানে হৈছে ড্ৰাই ক্লিনিং কৰা।
আমাৰ কিছুমান পোছাক আমি পানীৰে ধুলে নষ্ট হৈ যায় বা পানীৰে ধুব নোৱাৰোঁ। তেতিয়া সেইবিলাক লণ্ড্ৰীত আমি ড্ৰাই ক্লিনিঙৰ বাবে দিওঁ আৰু এই ড্ৰাই ক্লিনিঙত পেট্ৰল ব্যৱহাৰ কৰা হয়। পেট্ৰলিয়ামৰ আন এটা উপাদান হৈছে কেৰাচিন। কেৰাচিন ষ্ট'ভ, লেম্প আৰু জেট উৰাজাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আন এটা উপাদান হৈছে ডিজেল। ডিজেল গধুৰ যান-বাহনৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় আৰু বিদ্যুৎ উৎপাদক যন্ত্ৰৰ ইন্ধন হিচাপেও ব্যৱহাৰ কৰা হয়। বিদ্যুৎ উৎপাদক যন্ত্ৰ মানে জেনেৰেটৰ। জেনেৰেটৰ চলাবলৈ ডিজেল তেল ব্যৱহাৰ কৰা হয়। পেট্ৰলিয়াম শোধনৰ কিছুমান উপাদানৰ ভিতৰত এবিধ হৈছে পিচ্চিলক বা লুব্ৰিকেটিং তেল। এই পিচ্চিলক বা লুব্ৰিকেটিং তেল কিছুমান মেচিনত লুব্ৰিকেটিং তেল হিচাপে ব্যৱহাৰ কৰে, য'ত এই লুব্ৰিকেটিং তেল ব্যৱহাৰ কৰিলে মেচিনবিলাকৰ ঘৰ্ষণ কম হয় আৰু মেচিনবোৰ ভালদৰে চলাচল কৰিব পাৰে। আন এবিধ হৈছে পেৰাফিন মম। পেৰাফিন মম মমবাতি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। কিছুমান মলম আৰু ভেচলিন প্ৰস্তুত কৰিবলৈও পেৰাফিন মম ব্যৱহাৰ কৰা হয়। তাৰপিছত হ'ল বিটুমেন। বিটুমেন আলকেটৰাৰ নিচিনা এবিধ পদাৰ্থ আৰু এই বিটুমেন ৰং প্ৰস্তুত কৰিবলৈ আৰু ৰাস্তাৰ উপৰিভাগ পকীকৰণত ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন। তৈলক্ষেত্ৰসমূহত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক গেছ পোৱা যায়। প্ৰাকৃতিক গেছক উচ্চ চাপ প্ৰয়োগ কৰি সংকুচিত প্ৰাকৃতিক গেছ বা কম্প্ৰেছড নেচাৰেল গেছ বা CNG হিচাপে ৰখা হয়। CNGৰ এটা ডাঙৰ সুবিধা হ'ল যে ঘৰ আৰু কাৰখানাত ইয়াক ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি। অসমৰ দুলীয়াজান, শিৱসাগৰ, ডিব্ৰুগড় আদিকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত প্ৰাকৃতিক গেছ সংকুচিত কৰি নলীৰ নেটৱৰ্কৰ দ্বাৰা পোনপটীয়াকৈ ঘৰুৱা ইন্ধন হিচাপে যোগান ধৰাৰ ব্যৱস্থা আছে। এই প্ৰাকৃতিক গেছক চাপ প্ৰয়োগ কৰি সংকুচিত কৰি ৰাখিলে ই জুলীয়া অৱস্থা প্ৰাপ্ত হয়। আমি ঘৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা LPG গেছ সেইবাবে চিলিণ্ডাৰত জুলীয়া অৱস্থাত থাকে। প্ৰাকৃতিক গেছক বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছ কম বায়ু প্ৰদূষক হোৱাৰ বাবে ইয়াক যান-বাহনত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। CNG বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছক ঘৰ আৰু কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি। কিছুমান ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰাত কেঁচা সামগ্ৰী হিচাপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। অসমৰ নামৰূপৰ সাৰ কাৰখানা আৰু ইয়াৰ তাপবিদ্যুৎ প্ৰকল্পত প্ৰাকৃতিক গেছ কেঁচা মাল হিচাপে ব্যৱহাৰ কৰা হয়। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ পৰা বহুতো প্ৰয়োজনীয় সামগ্ৰী পোৱা যায়। সেইবোৰক পেট্ৰ-ৰাসায়নিক পদাৰ্থ বোলা হয়। এইবোৰ সাধাৰণতে সাংশ্লেষিক আঁহ প্ৰস্তুতকৰণত যেনে নাইলন, পলিষ্টাৰ, এক্ৰাইলিক আদি প্ৰস্তুতকৰণত, পলিথিন আৰু প্লাষ্টিক তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছৰ পৰা পোৱা হাইড্ৰজেন গেছ ইউৰিয়া সাৰ উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা হয়। সেইবাবে পেট্ৰলিয়ামক ক'লা সোণ বুলি কোৱা হয়। তোমালোকে জানা যে কয়লা আৰু পেট্ৰলিয়াম হৈছে জীৱাশ্ম ইন্ধন। মৃত জীৱসমূহৰ পৰা ইন্ধনলৈ পৰিৱৰ্তিত হ'বলৈ বহুত নিযুত বছৰৰ প্ৰয়োজন হৈছিল। এই জীৱাশ্ম ইন্ধনসমূহ হৈছে নিঃশেষীয় প্ৰাকৃতিক সম্পদ। এইবিলাকৰ ভাণ্ডাৰ হৈছে সীমিত আৰু এইবিলাক যদি আমি ব্যৱহাৰ কৰি গৈ থাকোঁ তেতিয়া এদিন এইবিলাক শেষ হৈ যাব। তাৰ উপৰিও এই ইন্ধনসমূহ যদি দহন কৰা হয় তেতিয়া বায়ু প্ৰদূষণ সৃষ্টি কৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধিতো ই সহায় কৰে। গতিকে নিতান্তই প্ৰয়োজন হ'লেহে ইয়াক ব্যৱহাৰ কৰা দৰকাৰ। আৰু এনে কৰিলে পৰিৱেশ কিছু পৰিমাণে প্ৰদূষণমুক্ত হৈ থাকিব আৰু গোলকীয় উষ্ণতা বৃদ্ধিতো বাধা দিব।
এই ইন্ধনসমূহ প্ৰয়োজন অনুসৰি উচিতভাৱে ব্যৱহাৰ কৰি থাকিলেহে ই আমাৰ বাবে দীৰ্ঘদিনৰ বাবে সহজলভ্য হৈ থাকিব।